তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাংগণত অনুষ্ঠিত হৈ থকা সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি তৃতীয়টো দিন। তৃতীয় দিনাও উদুলি-মুদুলি পৰিৱেশ। পুৱাই সদৌ অসম কবি সন্মিলনৰ কবিতাৰ সমদলৰ যাত্ৰা কাৰ্যসূচী। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে কবিতাৰ পংক্তি লিখি প্লেকাৰ্ড হাতে হাতে লৈ কবিতাৰ সমতল যাত্ৰাত অংশগ্ৰহণ কৰে। কবি সন্মিলনৰ প্ৰাক্তন সভাপতি কবি বংশী বৰাকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত লোকে সমতলত অংশ লয়। নৱনিৰ্বাচিত প্ৰধান সম্পাদক জয়জ্যোতি গগৈয়ে অংশ লয় সমদলত। নৱনিৰ্বাচিত প্ৰধান সম্পাদক জয়জ্যোতি গগৈয়ে সকলোকে হাতত হাত ধৰি কবি সন্মিলনৰ উত্তৰণৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। শ্ৰদ্ধেয়সকল, আমি আজি আহ্লাদিত হৈ পৰিছোঁ, কাৰণ সমদল আকৌ আমাৰ এটা পৰম্পৰা আছে। সাহিত্য বা অন্য অনুষ্ঠানে কি হয়, গাড়ী বা অন্য হাতী বা অন্য এনেকুৱাবিলাক অনুষ্ঠান হয়, কিন্তু আমাৰ সদৌ অসম কবি সন্মিলনে আমি যিকোনো পদ যাত্ৰাৰে আমি কবিতাৰ সমদল আগবঢ়াওঁ। আজি বৰ্ণাঢ্য কবিতাৰ সমদল হৈছে এই ঐতিহাসিক দলৰ কাষে কাষে এই কবিতাৰ যি আবৃত্তি, কবিতাৰ জয়গান গাই আমি গোটেই সমদল শিৱসাগৰবাসী আগবঢ়াটো এটা ঐতিহাসিক তাৰিখ। মই চমকপদ বুলি কৈছোঁ। এটা কথা আকৌ যে বহুত দীঘল লাইন হৈ এসোপা লাইনেৰে যে কিবা এটা মাত্ৰা পাব তেনেকুৱা কথা নহয়। খুব সীমিত মানুহৰ মাজত যদি তাৰ মাত্ৰা পাতে, ডেপ্থ থাকে, গভীৰতা থাকে, তেতিয়াহ'লে সেই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হয়। মই আজি সমদলৰ কাৰণে অত্যন্ত সুখী হৈছোঁ। আৰম্ভণিখিনি মই কৰি দিছোঁ আৰু সকলো মহিলাই আৰু শিৱসাগৰৰ শিশুসকলে যে আগত গৈ এই যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি গাইছে, সেয়া কিন্তু সদৌ অসম কবি সন্মিলনৰ কাৰণে অতি গৌৰৱৰ। সদৌ অসম কবি সন্মিলন অসমৰ এটা সৰ্ববৃহৎ সংগঠন। অসমৰ কবিকুলৰ সংগঠিত কৰা এই সংগঠনটোৰ প্ৰধান সম্পাদক হিচাপে শিৱসাগৰত অনুষ্ঠিত সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাই নিৰ্বাচিত কৰিছে আমাক। আমি অনাগত দিনবিলাকত এই সংগঠনটোক আৰু শক্তিশালী ৰূপত যাতে লৈ যাব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। সকলোকে লগত লৈ হাতে হাত ধৰি আমি সদৌ অসম কবি সন্মিলনৰ 1987 চনত স্থাপিত হোৱাৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা, এই যাত্ৰা আৰু অধিক ঊৰ্ধ্বমুখী কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।